নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিয়ংকা দেৱীৰ অন্য এটি ভিডিঅ'লৈ। আজি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পৃথিৱীৰ জলভাগ আৰু স্থলভাগ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ অনুশীলনী 1 নম্বৰতে আছে একোটিকৈ বাক্যত উত্তৰ লিখা। ক. পৃথিৱীৰ মুঠ কালিৰ জলভাগ আৰু স্থলভাগে কিমান শতাংশ আগুৰি আছে? ইয়াৰে উত্তৰ হ'ব পৃথিৱীৰ মুঠ কালিৰ প্ৰায় ৭১% জলভাগে আগুৰি আছে আৰু ২৯% স্থলভাগে আগুৰি আছে। খ. মহাদেশবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? ইয়াৰে উত্তৰ হ'ব মহাদেশবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া মহাদেশ। গ. কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি? ইয়াৰ উত্তৰ হ'ব এছিয়া মহাদেশৰ জনসংখ্যা আটাইতকৈ বেছি। ঘ. আটাইতকৈ বিশাল মহাসাগৰ কোনখন? ইয়াৰ উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰ আটাইতকৈ বিশাল মহাসাগৰ। ঙ. ব্ৰিটিছ দ্বীপপুঞ্জ কোনখন মহাসাগৰৰ অন্তৰ্গত? ইয়াৰে উত্তৰ হ'ব ব্ৰিটিছ দ্বীপপুঞ্জ আটলাণ্টিক মহাসাগৰৰ অন্তৰ্গত। প্ৰথম চ. আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি? ইয়াৰে উত্তৰ হ'ব আটাইতকৈ সৰু মহাসাগৰখনৰ নাম হৈছে উত্তৰ মহাসাগৰ। দ্বিতীয় চ. উপসাগৰ কাক বোলে? ইয়াৰে উত্তৰ হ'ব যি জলভাগৰ তিনিওফালে মাটিৰে আগুৰা তাক উপসাগৰ বোলে, যেনে বংগোপসাগৰ। বংগোপসাগৰৰ পূব, পশ্চিম আৰু উত্তৰ দিশত স্থলভাগে আগুৰি আছে। বৰ্গীয়া জ. কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখাডাল পাৰ হৈ গৈছে? ইয়াৰ উত্তৰ হ'ব আফ্ৰিকা মহাদেশৰ মাজেৰে বিষুৱ ৰেখাডাল পাৰ হৈ গৈছে। জ. ওচেনিয়া মহাদেশ কোন গোলাৰ্ধত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব ওচেনিয়া মহাদেশ দক্ষিণ গোলাৰ্ধত অৱস্থিত। ঞ. ইউৰোপ আৰু এছিয়া মহাদেশক যুগ্মভাৱে কি বোলে? ইয়াৰ উত্তৰ হ'ব ইউৰোপ আৰু এছিয়া মহাদেশক যুগ্মভাৱে ইউৰেছিয়া মহাদেশ বোলে। মূৰ্ধন্য ট. কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম? ইয়াৰ উত্তৰ হ'ব ওচেনিয়া মহাদেশৰ জনসংখ্যা আটাইতকৈ কম। মূৰ্ধন্য ঠ. পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম হৈছে অষ্ট্ৰেলিয়া। মূৰ্ধন্য ড. এণ্টাৰ্কটিকা মহাদেশ কোন গোলাৰ্ধত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব এণ্টাৰ্কটিকা মহাদেশ দক্ষিণ গোলাৰ্ধত অৱস্থিত। মূৰ্ধন্য ঠ. কোন গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি? ইয়াৰ উত্তৰ হ'ব দক্ষিণ গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি। মূৰ্ধন্য ন. প্ৰশান্ত মহাসাগৰৰ দুটা উল্লেখযোগ্য দ্বীপৰ নাম লিখা। ইয়াৰে উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰৰ দুটা উল্লেখযোগ্য দ্বীপৰ নাম হৈছে নিউজিলেণ্ড আৰু জাপান। ট. ভাৰত মহাসাগৰক কোনকেইখন দেশে আগুৰি আছে? ইয়াৰে উত্তৰ হ'ব ভাৰত মহাসাগৰক উত্তৰে এছিয়া মহাদেশ, পূবে অষ্ট্ৰেলিয়া
আৰু পশ্চিমে আফ্ৰিকা মহাদেশে আগুৰি আছে। তেন্তে ভাৰত মহাসাগৰত থকা দুটা দ্বীপৰ নাম লিখা। ইয়াৰে উত্তৰ হ'ব ভাৰত মহাসাগৰত থকা দুটা দ্বীপৰ নাম হ'ল শ্ৰীলংকা আৰু সুমাত্ৰা। তেন্তে দক্ষিণ মহাসাগৰে কোনখন মহাদেশক আগুৰি আছে? ইয়াৰে উত্তৰ হ'ব দক্ষিণ মহাসাগৰে এণ্টাৰ্কটিকা মহাদেশক আগুৰি আছে। তেন্তে পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? ইয়াৰে উত্তৰ হ'ব পৃথিৱীৰ বৃহত্তম মহাদেশ হৈছে এছিয়া মহাদেশ। তেন্তে ভাৰতবৰ্ষ কোনখন মহাদেশত আছে? ইয়াৰে উত্তৰ হ'ব ভাৰতবৰ্ষ এছিয়া মহাদেশত আছে। পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ কোনখন? ই কোন মহাদেশৰ অন্তৰ্ভুক্ত? ইয়াৰে উত্তৰ হ'ব পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশখন হৈছে চীন আৰু ই এছিয়া মহাদেশৰ অন্তৰ্গত। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন আৰু ই কোনখন মহাদেশত আছে? ইয়াৰে উত্তৰ হ'ব পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি ছাহাৰা আৰু ই আফ্ৰিকা মহাদেশত আছে। ইউৰোপ মহাদেশ কোন গোলাৰ্ধত অৱস্থিত? ইয়াৰে উত্তৰ হ'ব ইউৰোপ মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত। আফ্ৰিকা মহাদেশৰ অন্তৰ্ভুক্ত দুখন দেশৰ নাম লিখা। ইয়াৰে উত্তৰ হ'ব আফ্ৰিকা মহাদেশৰ অন্তৰ্ভুক্ত দুখন দেশৰ নাম হ'ল ইজিপ্ত আৰু জিম্বাবৱে। ইউৰোপ মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখা। ইয়াৰে উত্তৰ হ'ব ইউৰোপ মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম হ'ল ফ্ৰান্স আৰু ছুইজাৰলেণ্ড। ইউৰোপ মহাদেশত গঢ় লৈ উঠা দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। ইয়াৰে উত্তৰ হ'ব ইউৰোপ মহাদেশত গঢ় লৈ উঠা দুটা প্ৰাচীন সভ্যতাৰ নাম হ'ল গ্ৰীক সভ্যতা আৰু ৰোমান সভ্যতা। উত্তৰ আমেৰিকা মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখা। ইয়াৰে উত্তৰ হ'ব উত্তৰ আমেৰিকা মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? ইয়াৰে উত্তৰ হ'ব পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হৈছে ওচেনিয়া। 2 নম্বৰ, খালী ঠাই পূৰ কৰা। পৃথিৱীৰ মুঠ কালিৰ প্ৰায় খালী ঠাই আছে শতাংশ স্থলভাগে আগুৰি আছে। ইয়াতে খালী ঠাইত হ'ব 29%। পৃথিৱীৰ মুঠ কালিৰ প্ৰায় 29% স্থলভাগে আগুৰি আছে। জলভাগৰ মাজে মাজে খালী ঠাই আছে বিস্তৃত হৈ আছে। ইয়াতে খালী ঠাইত হ'ব স্থলভাগ।
জলভাগৰ মাজে মাজে স্থলভাগ বিস্তৃত হৈ আছে। গ জাপান খালী ঠাই আছে মহাসাগৰৰ অন্তৰ্গত এখন দেশ। এইটো খালী ঠাইত হ'ব প্ৰশান্ত মহাসাগৰ। জাপান প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত এখন দেশ। খ শ্ৰীলংকা খালী ঠাই আছে মহাসাগৰৰ অন্তৰ্গত এখন দেশ। ইয়াৰে খালী ঠাইত হ'ব ভাৰত মহাসাগৰ। শ্ৰীলংকা ভাৰত মহাসাগৰৰ অন্তৰ্গত এখন দেশ। ইঙ খালী ঠাই আছে মহাসাগৰে এণ্টাৰ্কটিকা মহাদেশক চাৰিওফালে আগুৰি আছে। ইয়াতে খালী ঠাইত হ'ব দক্ষিণ মহাসাগৰে। দক্ষিণ মহাসাগৰে এণ্টাৰ্কটিকা মহাদেশক চাৰিওফালে আগুৰি আছে। প্ৰথম চ উত্তৰ মহাসাগৰ খালী ঠাই আছে বৃত্তৰ অন্তৰ্গত। ইয়াতে খালী ঠাইত হ'ব সুমেৰু বৃত্তৰ। উত্তৰ মহাসাগৰ সুমেৰু বৃত্তৰ অন্তৰ্গত। দ্বিতীয় চ মানুহে গ্ৰহণ কৰা প্ৰায় খালী ঠাই আছে শতাংশ খাদ্য আৰু অক্সিজেন সাগৰ মহাসাগৰৰ পৰা আহে। ইয়াতে খালী ঠাইত হ'ব 20%। বৰ্গীয় জ এছিয়া মহাদেশ খালী ঠাই আছে গোলাৰ্ধত অৱস্থিত। ইয়াতে খালী ঠাইত হ'ব উত্তৰ গোলাৰ্ধত। এছিয়া মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত। চ জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত খালী ঠাই আছে। ইয়াতে খালী ঠাইত হ'ব দ্বিতীয়। জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়। নিয় ওচেনিয়া মহাদেশ খালী ঠাই আছে মণ্ডলত অৱস্থিত। ইয়াতে খালী ঠাইত হ'ব গ্ৰীষ্মমণ্ডলত। ওচেনিয়া মহাদেশ গ্ৰীষ্মমণ্ডলত অৱস্থিত। 3 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতে ওলাট পালাটকৈ দিয়া আছে আৰৱ সাগৰ আটাইতকৈ সৰু মহাসাগৰ, ভাৰতবৰ্ষ দ্বিতীয় বিশালতম মহাসাগৰ, উত্তৰ মহাসাগৰ এছিয়া মহাদেশৰ অন্তৰ্গত, দক্ষিণ মহাসাগৰ ভাৰত মহাসাগৰৰ অন্তৰ্গত, আটলাণ্টিক মহাসাগৰ চতুৰ্থ বৃহত্তম মহাদেশ, আফ্ৰিকা মহাদেশ কুমেৰু অঞ্চলত অৱস্থিত, দক্ষিণ আমেৰিকা মহাদেশ নিগ্ৰোসকলৰ বাসস্থান। ইয়াতে ওলাট পালাটকৈ দিয়া আছে, আমি মিলাই লিখিব লাগিব। ইয়াতে উত্তৰ ক আৰৱ সাগৰ। আৰৱ সাগৰ ভাৰত মহাসাগৰৰ অন্তৰ্গত। ভাৰতবৰ্ষ এছিয়া মহাদেশৰ অন্তৰ্গত। উত্তৰ মহাসাগৰ আটাইতকৈ সৰু মহাসাগৰ, দক্ষিণ মহাসাগৰ কুমেৰু অঞ্চলত অৱস্থিত, আটলাণ্টিক মহাসাগৰ দ্বিতীয় বিশালতম মহাসাগৰ, আফ্ৰিকা মহাদেশ নিগ্ৰোসকলৰ বাসস্থান, দক্ষিণ আমেৰিকা মহাদেশ চতুৰ্থ বৃহত্তম মহাদেশ। 4 নম্বৰ তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। ক পৃথিৱীৰ মুঠ কালিৰ প্ৰায় 71% জলভাগে আগুৰি আছে। ইয়াৰ উত্তৰ হ'ব শুদ্ধ। খ জলভাগ আৰু স্থলভাগ একোটা সুকীয়া গোট। ইয়াৰ উত্তৰ হ'ব অশুদ্ধ। গ স্থলভাগৰ অধিকাংশ দক্ষিণ গোলাৰ্ধত আছে। ইয়াৰ উত্তৰ হ'ব অশুদ্ধ। ঘ আটলাণ্টিক মহাসাগৰৰ আকাৰ প্ৰশান্ত মহাসাগৰৰ আধা। ইয়াৰ উত্তৰ হ'ব শুদ্ধ। ইঙ উত্তৰ মহাসাগৰৰ আকৃতি প্ৰায় ঘূৰণীয়া। ইয়াৰ উত্তৰ হ'ব শুদ্ধ। প্ৰথম চ
সাগৰ মহাসাগৰৰ পানীভাগ স্থিৰ। ইয়াৰে উত্তৰ হ'ব অশুদ্ধ। দ্বিতীয় চ, পৃথিৱীৰ আধাতকৈ বেছি লোক এছিয়া মহাদেশত বাস কৰে। ইয়াৰে উত্তৰ হৈছে শুদ্ধ। বৰ্গীয় জ, পৃথিৱীৰ সবাতোতকৈ অধিক জনসংখ্যা থকা দেশখন ইউৰোপ মহাদেশত অৱস্থিত। ইয়াৰে উত্তৰ হৈছে অশুদ্ধ। চ, আফ্ৰিকাৰ আধা অংশত গ্ৰীষ্মকাল হ'লে আধা অংশত শীতকাল হয়। ইয়াৰে উত্তৰ হৈছে শুদ্ধ। নিয়, ইউৰোপ মহাদেশ সমমণ্ডলত অৱস্থিত। ইয়াৰে উত্তৰ হৈছে শুদ্ধ। 5 নম্বৰ, চমু উত্তৰ লিখা। আনুমানিক 20ৰ পৰা 30টামান শব্দৰ ভিতৰত। ক, পৃথিৱীৰ জলভাগ আৰু স্থলভাগৰ বিষয়ে লিখা। জলভাগ আৰু স্থলভাগৰ পৰিমাণ দেখুৱাই চিত্ৰ আঁকিবা। ইয়াৰ উত্তৰ হৈছে, আমাৰ পৃথিৱীখনৰ উপৰিভাগক জলভাগ আৰু স্থলভাগ এই দুটা ভাগত ভাগ কৰিব পাৰি। পৃথিৱীখনক 4 ভাগ কৰিলে তাৰ 3 ভাগেই জল অৰ্থাৎ পানী আৰু মাত্ৰ এভাগহে স্থলভাগ অৰ্থাৎ মাটি। পৃথিৱীৰ মুঠ কালিৰ প্ৰায় 71% জলভাগে আগুৰি আছে আৰু প্ৰায় 29% স্থলভাগে আগুৰি আছে। কাষৰ চিত্ৰটোত এটা গোলাকাৰ বৃত্ত লোৱা হৈছে। এই বৃত্তটোৰ ক অংশখিনিয়ে জলভাগক বুজাইছে আৰু খ অংশখিনিয়ে স্থলভাগক বুজাইছে। কিন্তু বৃত্তটোত দেখুওৱাৰ দৰে জলভাগ আৰু স্থলভাগ একোটা সুকীয়া গোট নহয়। জলভাগ আৰু স্থলভাগ সংমিশ্ৰিত হৈ আছে। খ, উত্তৰ মহাসাগৰৰ বিষয়ে এটি টোকা লিখা। ইয়াৰ উত্তৰ হ'ব, উত্তৰ মহাসাগৰ আটাইতকৈ সৰু মহাসাগৰ। ই প্ৰশান্ত মহাসাগৰৰ 11 এক অংশ। ইয়াৰ কালি প্ৰায় 140,56,000 বৰ্গ কিলোমিটাৰ। এই মহাসাগৰৰ আকৃতি প্ৰায় ঘূৰণীয়া। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশে উত্তৰ মহাসাগৰক আগুৰি আছে। উত্তৰ মহাসাগৰে উত্তৰ মেৰুবিন্দুক আগুৰি আছে। ই সুমেৰু বৃত্তৰ অন্তৰ্গত। এই মহাসাগৰ প্ৰায় 5 মিটাৰ ডাঠ বৰফেৰে ঢাক খাই থাকে। গ, আফ্ৰিকা মহাদেশৰ আধা অংশত গ্ৰীষ্মকাল হ'লে বাকী আধা অংশত শীতকাল হয়। এনে হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰ হ'ব, আফ্ৰিকা মহাদেশৰ এটা বিশেষত্ব হৈছে এই মহাদেশৰ ওপৰেদি 3ডাল প্ৰধান অক্ষৰেখা পাৰ হৈ গৈছে। সেয়া হৈছে বিষুৱ ৰেখা, কৰ্কটক্ৰান্তি ৰেখা আৰু মকৰক্ৰান্তি ৰেখা। বিষুৱ ৰেখাডাল আফ্ৰিকা মহাদেশৰ প্ৰায় মাজভাগেৰে পাৰ হৈ গৈছে। ফলত এই মহাদেশখন উত্তৰ আৰু দক্ষিণ দুয়োটা গোলাৰ্ধতে অৱস্থান কৰিছে। সেয়ে আফ্ৰিকাৰ আধা অংশত গ্ৰীষ্মকাল হ'লে বাকী আধা অংশত শীতকাল হয়। ঘ, এণ্টাৰ্কটিকা মহাদেশৰ বিষয়ে এটি টোকা লিখা। ইয়াৰ উত্তৰ হ'ব, এণ্টাৰ্কটিকা মহাদেশ দক্ষিণ মেৰু অঞ্চলত অৱস্থিত। ই কুমেৰু বৃত্তৰ অন্তৰ্গত। ইয়াৰ মুঠ কালি প্ৰায় 132,09,000 বৰ্গ কিলোমিটাৰ। কুমেৰু বৃত্তৰ অন্তৰ্গত হোৱাৰ বাবে এণ্টাৰ্কটিকা মহাদেশ 12 মাহে বৰফেৰে আবৃত হৈ থাকে। সেয়ে এই মহাদেশত মানুহৰ বসতি নাই। কিন্তু পেঙ্গুইন, চিল আদি কিছুমান জীৱ-জন্তু এণ্টাৰ্কটিকা মহাদেশত
বাস কৰিবলৈ সক্ষম হৈছে। পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ হ'ব পৃথিৱীৰ উপৰিভাগত থকা এই বিশাল পানীভাগক 5টা প্ৰধান ভাগত ভাগ কৰা হৈছে। ইয়াৰ প্ৰত্যেক ভাগকে মহাসাগৰ বোলে। সেইদৰে স্থলভাগকো 7টা প্ৰধান ভাগত ভাগ কৰা হৈছে। ইয়াৰে প্ৰত্যেক ভাগক মহাদেশ বোলা হয়। তলৰ তালিকাত মহাদেশ আৰু মহাসাগৰবোৰৰ নাম দিয়া হ'ল। মহাদেশ: এছিয়া, আফ্ৰিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া, এণ্টাৰ্কটিকা। আৰু মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।